তোমাৰ দৰে এটি গানত নিৰাশ্ৰয় মই সূৰ্যৰ পুনঃপুনিক প্ৰতিভাত পুনৰ জীৱিত অস্তাচলৰ নিৰ্মুখী মই ফিনিক্স। ফিনিক্স শব্দটিয়ে কেতিয়াবা অনুভৱৰ কম্পনাংকত ছাঁ দিয়ে ন? কেতিয়াবা ফিনিক্স শব্দটি আমি ভাল ব্যক্তিৰ সৈতে তুলনা কৰোঁ। গ্ৰীক লোককথাত এক অমৰ বা মৃত্যুহীন পক্ষী ফিনিক্স। পুনঃপুনিকভাৱে পুনৰ জীৱিত হোৱা ফিনিক্স চৰাইটি সূৰ্যৰ সৈতে সম্পৰ্কিত। লোককথাত পূৰ্বপতি ফিনিক্সৰ ভস্মৰ পৰাই ই নতুন জীৱন লাভ কৰিছে। কিংবদন্তীৰ মতে ফিনিক্সে নিজৰ দেহত জুইৰ সৃষ্টি কৰি মৃত্যুবৰণ কৰে হেনো। কিছু সংখ্যকৰ মতে ই পুনৰ জন্ম হোৱাৰ আগতে সাধাৰণভাৱে মৃত্যুবৰণ কৰে আৰু পচি যায়। ফিনিক্স ইয়াৰ ইতিবৃত্ত নিশ্চয় আছে। ঊনবিংশ শতিকাৰ পণ্ডিতসকল আৰু হেৰডোটাছৰ ধাৰণাত ফিনিক্স প্ৰাচীন ইজিপ্ত বা মিছৰত উৎপত্তি হৈছে। পৰিৱৰ্তনৰ পাছত ফিনিক্সে মূলৰ বাহিৰলৈ বিস্তৃতি লাভ কৰি বিভিন্ন ধৰণে সাধাৰণ নৱীকৰণৰ লগতে সূৰ্য, সময়, সাম্ৰাজ্য, অভিষেক, পুনৰুত্থান, স্বৰ্গীয় জীৱন, যীশুখ্ৰীষ্ট, ভগৱান, মেৰী, কুমাৰিত্ব, ব্যতিক্ৰমী মানুহ আৰু খ্ৰীষ্টান জীৱনৰ কিছুমান দিশক প্ৰতিনিধিত্ব কৰে। ফিনিক্সৰ জীৱন ৰহস্য উপমাহীন। আমাৰ চিন্তা, দুৰ্মূৰ্ত ভাৱনাত ফিনিক্স এক বিষাদ গাথা। আমাৰ দুৰ্বোধ্য চিন্তাত ফিনিক্স এক হাৰ নমনা চৰাই, যি দুৰ্জয়ী, মৃত্যুঞ্জয়ী, অজেয়।